নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ভূপেন গগৈয়ে আজি তোমালোকক এটি নতুন পাঠদান কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। তেন্তে আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আৰম্ভ কৰোঁ ক্লাছ 5ৰ লেচন নম্বৰ 2, দ্য জয় অফ হেল্পিং। দ্য জয় অফ হেল্পিং। লেচন নম্বৰ 2, দ্য জয় অফ হেল্পিং। এতিয়া চাবা, প্ৰথমে দিছে লুক এট দ্য পিকচাৰ্ছ বিলো এণ্ড চে হোৱাট ইজ হেপেনিং। কৈছে যে তলৰ পিকচাৰবোৰ চোৱা আৰু তাত কি হৈ আছে, পিকচাৰখিনিত কি হৈ আছে সেই কথাটো তোমালোকক সুধিছে আৰু তোমালোকক ক'বলৈ দিছে। পিকচাৰটো 4খন পিকচাৰ আছে মুঠতে, মই দেখাই দিছোঁ তোমালোকক। প্ৰথম সেয়া ওপৰত 2খন আৰু তলত 2খন, 4খন পিকচাৰ আছে। ছাত্ৰ ছাত্ৰীসকল, মূল পাঠলৈ আগবঢ়াৰ আগতে আহাচোন আমি দুটা ভিডিঅ' ক্লিপ চাই লওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ' ক্লিপটো দেখিছা। এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে ৰাজপথ এটা পাৰ হ'ব বিচাৰিছে, ব্যস্ত ৰাজপথ, কিন্তু তেওঁ শাৰীৰিকভাৱে অক্ষম, সেয়ে পাৰ হ'ব পৰা নাই। তেওঁক দেখি এজন কৰ্তব্যৰত ট্ৰেফিক পুলিচ অফিচাৰে তেখেতক পাৰ কৰি দিবলৈ আহিছে আৰু তেখেতক এনেদৰে পিঠিত তুলি ৰাস্তাটো পাৰ কৰি দিছে। এয়াই হৈছে সহায়, এজনে আনজনক কৰা সহায়, মহানুভৱতা, এয়াই হৈছে মানৱীয়তা। এতিয়া আহোঁ অন্যটো ভিডিঅ'লৈ। ইয়াতে এটি কুকুৰ পোৱালীয়ে এগৰাকী তিৰোতাক দেখিছে। অন্ধ তিৰোতা এগৰাকী ৰাজপথেদি আহি থাকোঁতে ৰাস্তা হেৰুৱাই পেলাইছে আৰু কাম কৰা গাড়ীয়ে ব্যস্ত হৈ থকা জেগাখিনিত বিপদজনক অৱস্থাত ছোৱালীজনীক দেখি কুকুৰ পোৱালীৰে তাইক সহায় কৰিবলৈ আগবাঢ়ি গৈছে আৰু এনেদৰে ছোৱালীজনীৰ বেগত ধৰি মূল আৰু বিপদ সংকুল ঠাইৰ পৰা আঁতৰাই আনি নিৰাপদ ঠাইলৈ কুকুৰ পোৱালীটোৱে ছোৱালীজনীক লৈ আহিছে। এয়াই হৈছে সহায়, এয়াই হৈছে মহানুভৱতা, আৰু এই মহানুভৱতা মানুহৰ উপৰিও জীৱ জন্তুৰ অন্তৰতো থাকে। আহা ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাঠটোৰ আৰম্ভণিতে থকা 4খন ফটোত এই ধৰণৰ সহায়ৰ কথাই আছে আৰু সেই সহায়ৰ বিষয়ে আমি প্ৰথমে আলোচনা কৰি লওঁ, তাৰপিছতে আমি মূল পাঠলৈ আগবাঢ়িম। এতিয়া আমি প্ৰথম ছবিখন যদি লক্ষ্য কৰোঁ দেখিম এইখন এখন ব্যস্ত চহৰ আৰু এটা ব্যস্ত ৰাজপথ। ৰাজপথত এগৰাকী সৰু ছোৱালীয়ে এহাল বৃদ্ধ পুৰুষ মহিলাক ৰাস্তাটো পাৰ কৰাত কি কৰিছে, সহায় কৰিছে। তেওঁলোক বৃদ্ধ, শাৰীৰিকভাৱে কিছু দুৰ্বল, সেয়ে তেওঁলোকে ৰাস্তাটো পাৰ হ'বলৈ অসমৰ্থ হৈ পৰিছে। ইমান ব্যস্ত ৰাজপথ, গতিকে এই কণমানি তোমালোকৰ সমবয়সীয়া ছোৱালীগৰাকীয়ে তেওঁলোকক ৰাস্তাটো পাৰ হোৱাত সহায় কৰি দিছে। এইটো প্ৰথম পিকচাৰতে কৈছে। এইটো যদি আমি ইংৰাজীত লিখোঁ, A little girl is helping an old couple to cross the road. Cross the road. এতিয়া আমি দ্বিতীয় ছবিখনলৈ আহোঁ। দ্বিতীয় ছবিখন যদি আমি ভালকৈ চাওঁ দেখিম এজন মানুহে এজোপা আম গছ, আম পাৰিবলৈ চেষ্টা কৰি আছে, কিন্তু তেওঁ ঢুকি পোৱা নাই। আৰু অন্য এজন মানুহে তেওঁক এখন জখলা আনি দিছে, যাতে সেই জখলাখনৰ গছডালত উঠি আম পৰাত সহায় হ'ব পাৰে। অৰ্থাৎ এই মানুহজনক সহায় কৰিছে। প্ৰথম ছবিখনত এই কণমানি ছোৱালীজনীয়ে বৃদ্ধ পুৰুষ মহিলাহালক কি কৰিছে, সহায় কৰিছে। এতিয়া এই ছবিখনৰ বাক্যটো যদি আমি ইংৰাজীতে কওঁ তেতিয়া এনেকৈ ক'ব পাৰোঁ, দ্য মেন উইথ দ্য লেডাৰ, লেডাৰ মানে জখলা, লেডাৰ, হেল্পিং দি আনাডাৰ মেন, এইটো আনাডাৰ মেন টু প্লাকিং দ্য মেংগোজ, এই ফল চিঙাত সহায় কৰিবৰ কাৰণে দ্বিতীয় মানুহজনে এখন জখলাৰে প্ৰথম মানুহজনে এখন জখলাৰে দ্বিতীয় মানুহজনক আম পাৰিবৰ কাৰণে সহায় কৰিছে। এতিয়া আমি আহোঁ এই তৃতীয় ছবিখনলৈ। তৃতীয় ছবিখনত চোৱা ভালকৈ কি হৈছে, এটা হাতী পানীত বা জলাশয় এটাত পৰিছে, ডুব যাব লৈছে, অৰ্থাৎ তেওঁ জলাশয় এটাত সোমাই পৰিল আৰু কিছুমান সেই নিৰ্দিষ্ট বিভাগৰ উদ্ধাৰকাৰী বিভাগৰ বিষয়াই তেওঁক এখন JCB জৰিয়তে উদ্ধাৰ কৰিছে আৰু কাষত কেইজনমান গাঁৱৰ মানুহে এই ঘটনাটো দেখি হয়তো তেওঁলোকক খবৰ দিছে আৰু তেওঁলোকে আহি এই অফিচাৰ অৰ্থাৎ বিষয়াসকলে আহি এই হাতীটো তাৰ পৰা উদ্ধাৰ কৰিছে। এই 3 নম্বৰ ছবিখনৰ কথাখিনি যদি আমি চমুকৈ ক'বলৈ যাওঁ এটা বাক্যত ইংৰাজীত, তেতিয়াহ'লে এনেকৈ আমি ক'ব পাৰোঁ, Some officers are
rescuing an stuck elephant in a pond. এটো হৈছে তাৰপিছত আমি এতিয়া আহোঁ 4 নম্বৰ ছবিখন 4 নম্বৰ ছবিখনত কৈছে মানে 4 নম্বৰ ছবিখন আমাক কৈছে কি কৈছে চোৱাচোন যে এজাক ডাঙৰ বৰষুণ হৈ আছে আৰু দুজনী ছোৱালী আছে ছাতি এটা অৰ্থাৎ এটোৱে বুজাইছে ছাতিটো নিশ্চয় কোনোবা এজনীৰ হ'ব গতিকে এই এজনী ছোৱালীৰ ছাতিটোত আৰু এজনী ছোৱালী সোমাই আছে অৰ্থাৎ এই বৰষুণ জাকৰ পৰা এজনী ছোৱালীয়ে আনজনী ছোৱালীক ৰক্ষা কৰিছে অৰ্থাৎ ছাতিটোৱে তেওঁ বৰষুণৰ পৰা বচোৱাত সহায় কৰিছে এতিয়া কথাটো হ'ল ছাতিটো যিগৰাকী ছোৱালীয়ে ধৰি আছে আমি তেওঁ বুলিয়ে যদি ভাবোঁ এনেকৈ আমি ক'ব পাৰোঁ যে এই ছোৱালীজনীয়ে আনজনী ছোৱালীক বৰষুণৰ বতৰত এই ছাতিটোৰে সহায় কৰিছে এই কথাখিনি যদি আমি চমুকৈ এটা বাক্যত ইংৰাজীত ক'বলৈ চেষ্টা কৰোঁতে এনেকুৱা হ'ব The two little girls are helping each other by under an umbrella to protecting themselves from the heavy rain. অৰ্থাৎ দুইজনী ছোৱালীয়ে কি কৰিছে তেওঁলোকে নিজকে ইজনী আনজনীক সহায় কৰিছে কেনেকৈ একেটা ছাতিৰ তলত আহি ডাঙৰ বৰষুণ জাকৰ পৰা সহায় কৰিছে গতিকে এই 4খন ছবিৰ জৰিয়তে তোমালোকে এইটোৱে শিকিছা যে প্ৰতিখন ছবিতে কোনোবাই কাৰোবাক সহায় কৰি আছে এজনে আন এজনক সহায় কৰি আছে আৰু আমাৰ আজি লেসনটোৰ নামও হৈছে কি দ্য জয় অফ হেল্পিং এই যে আমি যে সহায় কৰোঁ সহায় কৰাৰ যি আনন্দ সহায় কৰি পোৱাৰ যি আনন্দ এইখিনি সহায় কৰি মানুহে যি আনন্দ পায় সেই আনন্দৰ বিষয়ে আজি আমি পঢ়িম আলোচনা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু কেতিয়াবা কাৰোবাক সহায় কৰি পাইছানে যদি সহায় কৰিছা সহায় কৰাৰ পিছ মুহূৰ্তত আমাৰ মনত নিশ্চয় এটা ভাল ভাৱ উদয় হয় হেয়া তোমালোকে অনুভৱ কৰিছানে তোমালোকে চাবা যেতিয়া কোনোবা এজন ব্যক্তিক আমি সহায় কৰোঁ যিজন ব্যক্তিক সঁচাকৈ আমাৰ সহায়ৰ প্ৰয়োজন সেই ব্যক্তিজনক সহায় কৰাৰ পিছত সেই ব্যক্তিজনৰ যদি উপকাৰ হয় তেওঁ যদি আমাৰ পৰা সহায় লোৱাৰ পিছত তেওঁ যদি ভাল হয় তেতিয়াহ'লে আমাৰ মনত এটা সন্তুষ্টি ভাৱ আহে এটা স্যাটিসফ্যাকশন আহে হেয়াই হৈছে সেই কামটো কৰি পোৱা আমাৰ আনন্দ অৰ্থাৎ সেই যে মানুহজনক সহায় কৰিছোঁ তাৰ বিনিময়ত পোৱা মনৰ আনন্দ সেই আনন্দ আন একো বস্তুৱেই দিব নোৱাৰে কোনো ধৰণৰ ধন সম্পদ ঐশ্বৰ্য বিভূতিয়ে আমাক সেই মনৰ আনন্দ দিব নোৱাৰে কাম কৰি আনক সহায় কৰি যি আনন্দ পোৱা যায় তাৰ মূল্য বহু ওপৰত গতিকে আহাচোন আজি আমি এই তোমালোকৰ 2 নম্বৰ লেসনৰ দ্য জয় অফ হেল্পিং নামৰ পাঠটো পঢ়োঁ এই পাঠটো নিশ্চয় এই ধৰণৰ কথাই আমি পঢ়িবলৈ পাম কাৰণ পাঠটোৰ নামেই হৈছে দ্য জয় অফ হেল্পিং অৰ্থাৎ সহায় কৰি পোৱা আনন্দ সহায়ৰ আনন্দ অৰ্থাৎ কাৰোবাক সহায় কৰিলোঁ তাৰ বিনিময়ত আমি যি মনৰ আনন্দ পাওঁ সেই আনন্দ তেন্তে আহা আজি আমি পাঠটো আৰম্ভ কৰোঁ সকল এতিয়া আমি আহোঁ মূল পাঠৰ আলোচনা অৰ্থাৎ আমি এই লেসনটো পঢ়ি চাওঁ তোমালোকে মনোযোগেৰে শুনিবা লগতে তোমালোকৰ নিজৰ কিতাপখন উলিয়াই ল'বা এটো আছে 21 পেজত 21 নম্বৰ পেজটো উলিয়াই ল'বা দ্য জয় অফ হেল্পিং দ্য স্কুল বেল ৰেং বিদ্যালয়ৰ যিটো ঘণ্টা থাকে সেই ঘণ্টাটো বাজি উঠিল ৰাজু নিতা এণ্ড গীতা ৰাষ্ট টু স্কুল এজ দে ৱেৰ গেটিং লেট ৰাজু নিতা আৰু গীতাই স্কুললৈ একদম কুবাকুবিকৈ আহিছে অৰ্থাৎ এক প্ৰকাৰৰ দৌৰি অহাৰ দৰে আহিছে খৰধৰকৈ আহিছে কিয়নো তেওঁলোকৰ ইতিমধ্যে দেৰিয়ে হৈছে দ্য মৰ্নিং এছেম্বলি was about to begin আৰু যি প্ৰাতঃসভা মৰ্নিং এছেম্বলি প্ৰাতঃসভা প্ৰায় আৰম্ভ হওঁ হওঁ প্ৰাতঃসভা প্ৰায় আৰম্ভ হওঁ হওঁ হৈছিল somehow they managed to join the assembly তেওঁলোকে কোনোমতে সেই প্ৰাতঃসভাত নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিলে অৰ্থাৎ তেওঁলোকে যেনে তেনে আহি সেই প্ৰাতঃসভাত সংযোগ হ'ব পাৰিলে the end of the assembly the headmaster announced
যেতিয়া এছেম্বলিখন শেষ হ'ল মৰ্ণিং এছেম্বলি শেষ হ'ল তেতিয়া প্ৰধান শিক্ষকে ঘোষণা কৰিলে কি ঘোষণা কৰিলে I have something very important to tell you মোৰ তোমালোকক কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া আছে We all know about the earthquake that occurred yesterday যোৱাকালি যিটো ভূমিকম্প হ'ল সেই বিষয়ে আমি সকলো অৱগত অৰ্থাৎ যিদিনাৰ কাহিনী কথা কোৱা আছে তাৰ আগদিনা এটা ভূমিকম্প হৈছে It destroyed many areas in our neighboring districts অৰ্থাৎ এই ভূমিকম্পটোৱে আমাৰ ওচৰৰ কেইবাখনো জিলাত ক্ষতিগ্ৰস্ত কৰিছে People have lost their homes and belongings মানুহবোৰে তেওঁলোকৰ ঘৰ আৰু সা-সম্পত্তিবোৰ কি কৰিছে হেৰুৱাই পেলাইছে অৰ্থাৎ মানুহৰ সেই ভূমিকম্পটোত মানুহৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি নষ্ট হৈছে Many people have died and many have got injured বহু মানুহৰ মৃত্যু ঘটিছে আৰু বহুতো আহত হৈছে So we must help these people হেয়ে আমি এই মানুহখিনিক কি কৰিব লাগে সহায় কৰিব লাগে Please contribute whatever is possible for you অনুগ্ৰহ কৰি তোমালোকে নিজৰ সামৰ্থ্য অনুসৰি যি পাৰা সহায় কৰা যি পাৰা অৰিহণা আগবঢ়োৱা You can give food items fresh or dry water bottles clothes money etc etc টোৱে etc বুজায় etc the শিক্ষকে কি কৈছে লগতে you can give food items কৈছে তোমালোকে food item দিব পাৰা খাদ্য বস্তু দিব পাৰা fresh or dry fresh মানে সতেজ আৰু dry মানে শুকান অৰ্থাৎ তোমালোকে শুকান আৰু সতেজ খাদ্য বস্তু দিব পাৰা আৰু কি দিব পাৰা water bottles দিব পাৰা পানীৰ বটল দিব পাৰা clothes দিব পাৰা কাপোৰ দিব পাৰা মানি টকা পইচা দিব পাৰা etc এনে ধৰণৰ বস্তু তোমালোকে দিব পাৰা Tomorrow after morning assembly we will collect your contributions and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims কাইলৈ মৰ্ণিং এছেম্বলিৰ পিছত আমি তোমালোকে অনা অৰিহণাসমূহ সংগ্ৰহ কৰিম আৰু a team of teachers and students representing our school আমাৰ বিদ্যালয়ৰ কেইজনমান শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ এটি প্ৰতিনিধি দলে will go to affected area and distribute these items among the earthquake victims সেই ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষলৈ যাব আৰু তেওঁলোকৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰি আহিব During the lunch break Nita, Gita and Raju discuss what they would contribute মধ্যাহ্ন ভোজনৰ যিখিনি সময় সেই সময়খিনিত নিতা গীতা আৰু ৰাজুৱে তেওঁলোকে কি অৰিহণা আগবঢ়াব সেই সম্পৰ্কে আলোচনা কৰি আছিল ৰাজু I would like to give food items like bread, biscuits and fruits. ৰাজুৱে কৈছে মই খোৱা বস্তু যেনে ব্ৰেড বিস্কুট আৰু ফলমূল এনে ধৰণৰ বস্তুবোৰ দিবলৈ পালে ভাল পাম মই হেহিয়াই দিম বুলি ভাবিছোঁ তেনেকৈ ৰাজুৱে কৈছে গীতা That's great. হেতু বৰ ভাল I will contribute some money and a carton of drinking water. ময়ো অলপ টকা আৰু এক কাৰ্টন খোৱা পানী অৰিহণা যোগাম বুলি ভাবিছোঁ কন্ট্ৰিবিউট কৰিম বুলি ভাবিছোঁ নিতাই কৈছে নিতা প্লিজ সাজেষ্ট what I should contribute নিতাই কৈছে মোক তোমালোকে পৰামৰ্শ দিয়া না মই কি দিওঁ মই কি দিলে ভাল হ'ব ৰাজু তেতিয়া ৰাজুৱে কৈছে Why don't you bring some clothes
তুমি কাপোৰ অলপকে নিদিয়া কিয় তুমি কাপোৰকে নিদিয়া কিয় অৰ্থাৎ তুমি দেখোন কাপোৰ দিব পাৰা এই কথাটো কৈছে you can collect some next page উলিয়াই লোৱা page number 22 from your neighbors home too কৈছে যে তুমি দেখোন কাপোৰ কিছুমান তোমাৰ ওচৰ চুবুৰীয়া মানুহৰ ঘৰৰ পৰাও কিছুমান পুৰণা বা ব্যৱহাৰ হোৱা কাপোৰ কিছুমানো তুমি ইতিমধ্যে গুটাই ল'ব পাৰা you can also collect some containers to store food তুমি লগতে কিছুমান ফল বা এনেকুৱা খাদ্যবস্তু ৰাখিব পৰা কন্টেইনাৰ ল'ব পাৰা কন্টেইনাৰ মানে হৈছে আমি যি সমূহত বস্তুবোৰ ৰাখোঁ সামগ্ৰী ৰখা পাত্ৰ কিছুমান তুমি কালেক্ট কৰি ল'ব পাৰা সংগ্ৰহ কৰি ল'ব পাৰা গুটাই ল'ব পাৰা that will be of great help to the affected people কৈছে যে ইয়ে সেই ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এটা ডাঙৰ সহায় হ'ব তুমি যদি কাপোৰ লোৱা তুমি যদি ফুড কন্টেইনাৰ লোৱা কাৰণ তেওঁলোকৰটো সকলো বস্তু নষ্ট হৈ গৈছে তেওঁলোকৰ কাপোৰ কানি নষ্ট হৈ গৈছে খোৱা বস্তু নষ্ট হৈ গৈছে এতিয়াতো খোৱা বস্তু আমি লৈ যাম কিন্তু ৰাখিবলৈওতো কন্টেইনাৰ লাগিব পাত্ৰ লাগিব গতিকে তুমি যদি পাত্ৰখিনি লৈ যাব পাৰা তেন্তে হি এটা ডাঙৰ সহায় হ'ব সেই মানুহসকলৰ বাবে নিতাই কৈছে নিতা thanks a lot ৰাজু for your suggestions তোমাৰ পৰামৰ্শৰ বাবে বহুত ধন্যবাদ ৰাজু I will try to collect what you suggested তুমি যিখিনি পৰামৰ্শ দিছা যি কৰিব কৈছা মই সেইখিনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম গীতা can anyone help me bring the bottles of water কোনোবাই মোক পানীৰ বটলখিনি আনি দিয়াত সহায় কৰিব পাৰিবা নেকি or shall I ask the shop to deliver them to the school আৰু মই সেই দোকানখনক ক'ব পাৰিম নেকি যে স্কুললৈকে পানীৰ বটলখিনি মোক পঠিয়াই দিয়ক ডেলিভাৰ কৰি দিয়ক বুলি ক'ব পাৰিম নেকি তেতিয়া ৰাজুৱে কৈছে I think you can talk to the headmaster তেতিয়া ৰাজুৱে কৈছে যে মই ভাবোঁ তুমি প্ৰধান শিক্ষক মহোদয়ৰ লগত কথা পাতিব পাৰা Next day at school all the children and teachers assembled in the school playground with their contribution পিছদিনা সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল বিদ্যালয়ৰ খেলপথাৰত তেওঁলোকে দিয়া অনুদানসমূহ লৈ গোট খাই আছে The headmaster thanked all of them for their support প্ৰধান শিক্ষকে সকলোকে তেওঁলোকে কৰা যিটো সহায় অৰ্থাৎ প্ৰতিজন শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে যিখিনি সহায় আগবঢ়ালে তেওঁলোকক প্ৰধান শিক্ষকে যিটো অনুৰোধ কৰিছিলে সেই অনুৰোধত যিখিনি তেওঁলোকে সঁহাৰি দিলে সেই সঁহাৰিৰ কাৰণে প্ৰধান শিক্ষকে তেওঁলোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছে The goods van and a team of teachers and students then left for their destination. তাৰ পিছত এখন গুড ভান্স অৰ্থাৎ বয় বস্তু কঢ়িওৱা ভান গাড়ী এখনত বস্তুসমূহ ভৰাই লোৱাৰ পিছত a team of teachers and students শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ এটা টিমে then left for their destination তেওঁলোকৰ যি লক্ষ্যস্থান সেই লক্ষ্যস্থানলৈ তেওঁলোক গুচি গ'ল অৰ্থাৎ সেই ভিক্টিমসকলক আৰ্থকুৱেক ভিক্টিমসকলক সহায় কৰিবৰ কাৰণে তেওঁলোক গুচি গ'ল In an hour they reached the earthquake affected place 1 ঘণ্টাৰ ভিতৰত স্কুলৰ পৰা যোৱা দলটিয়ে ভূমিকম্পত ক্ষতি হোৱা ঠাইখিনি পালেগৈ They were very sad at the plight and misery of the people there তেওঁলোকে অৰ্থাৎ দলটোৰ যোৱা ব্যক্তিসকলে বিপদজনক অৱস্থাত থকা আৰু অশান্তিকৰ পৰিৱেশত থকা সেই ব্যক্তিসকলক দেখি বৰ দুখিত হ'ল প্লাইট মানে ডেঞ্জাৰাছ আৰু মিজাৰি মানে হৈছে ডিসকমফৰ্ট অৰ্থাৎ ডেঞ্জাৰ আৰু ডিসকমফৰ্ট পৰিস্থিতিত থকা ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক দেখি দলটোৰ লোকসকল বৰ দুখিত হৈ পৰিল মনত বৰ দুখ পালে আঘাত পাইছে বেয়া লাগিছে They distributed the things among the people
তেওঁলোকে যিসমূহ বস্তু লৈ গৈছিলে সেই বস্তুখিনি সেই ব্যক্তিসকলৰ মাজত বিতৰণ কৰি দিলে everyone was very grateful to the volunteers for their help প্ৰতিজন ব্যক্তিয়ে এই যিসকল কৰ্মকৰ্তাই তেওঁলোকক সহায় কৰিছে সেই সহায়কৰ্তাসকলক যিসকল ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত হোৱা প্ৰতিজন লোকে বহুত কৃতজ্ঞ হ'ল তেওঁলোকে কৃতজ্ঞতা স্বীকাৰ কৰিছে অৰ্থাৎ ভাল পাইছে The team members felt very happy to have helped the people in distress আৰু টিমত যোৱা প্ৰতিজন মেম্বাৰে সেই বিপদত পৰি থকা মানুহখিনিক সহায় কৰিবলৈ পাই খুবেই আনন্দিত আৰু সুখ অনুভৱ কৰিলে ৰাজু said to himself ৰাজুৱে নিজে নিজকে কৈছে কি কৈছে helping people in need is a really wonderful feelings কৈছে যে যাক প্ৰয়োজন হয় সহায়ৰ যাক প্ৰয়োজন হয় তেনেজন ব্যক্তিক সহায় কৰিবলৈ পোৱাটো বা সহায় কৰিলে যি অনুভৱ কৰা যায় হি হসাকৈ বৰ আশ্চৰ্যজনক অৰ্থাৎ বহুত ভাল লাগে বিপদত পৰা ব্যক্তি এজনক সহায় কৰি পোৱা অনুভৱখিনি বৰ বেলেগ বহুত ভাল অনুভৱ The next time I see anyone in such a plight I must try to help ইয়াৰ পিছত পৰৱৰ্তী সময়ত মই যদি কেতিয়াবা দেখোঁ যে কোনো মানুহ বিপদত পৰি আছে ডেঞ্জাৰাছ সিচুৱেশ্যনত আছে তেনেকুৱা মানুহক মই সদায় সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম এইটো হৈছিল তোমালোকৰ লেসনটো আশা কৰিছোঁ তোমালোকে লেসনটো ভালকৈ বুজি পাইছা ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰো গতিকে কম সময়ৰ ভিতৰতে আমি দুটামান এক্টিভিটিহে কৰিছাম আজি পৰৱৰ্তী সময়ত মই তোমালোকৰ কাৰণে বাকি এক্টিভিটিসমূহ যুগুত কৰি দিম প্ৰথম এক্টিভিটি দিছে এক্টিভিটিজ ওৱানত দিছে লেটছ চেক হাউ মাচ উই হেভ আণ্ডাৰষ্টুড এতিয়া এই কাহিনীটো পঢ়ি আমি কিমান বুজি পালোঁ চেক কৰিব দিছে নিজকে এবাৰ পৰীক্ষা কৰি চাব দিছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য ফলোয়িং কুৱেশ্যনছ ইয়াত চাৰিটাকৈ এটা প্ৰশ্ন দিছে বা এটা তোমালোকক কথা সুধিছে তাৰ বিনিময়ত চাৰিটা অপশ্যন দিছে অল্টাৰনেটিভ চাৰিটা আছে এই চাৰিটাৰ মাজৰ পৰা শুদ্ধ কোনটো সেইটো বাছিব লাগে কাৰেক্টটো বাছিব লাগে তো প্ৰথম দিছে এ নম্বৰটো দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট প্ৰধান শিক্ষকে কৈ আছিল কি বিষয়ে কৈছিল সেইটো জানিব বিচাৰিছে এক নম্বৰটো দিছে ফ্লাড ডেমেজ বানপানীত ক্ষতি হোৱা বিষয়ে বানপানী ক্ষতিগ্ৰস্ততাৰ বিষয়ে কথা পাতিছিল বুলি কৈছে দুই নম্বৰটো কৈছে সয়েল ইৰোজন অৰ্থাৎ ভূমিস্খলনৰ বিষয়ে কথা পাতিছিল বুলি কৈছে থাৰ্ডটো কৈছে আৰ্থকুৱেক ডিজাস্টাৰ ভূমিকম্পৰ ক্ষতিগ্ৰস্ততাৰ বিষয়ে আৰু ডি নম্বৰটো কৈছে ডিফৰেষ্টেশ্যন অৰ্থাৎ নিবনানীকৰণ অৰ্থাৎ বনাঞ্চল ধ্বংসকৰণ এইটো কথা কৈছে এতিয়া আমি জানো এই গোটেই গল্পটোত কিহৰ বিষয়ে কথা কোৱা হৈছিলে ভূমিকম্পত ক্ষতিগ্ৰস্ততা হোৱা ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিছিলে বা ভূমিকম্পত ক্ষতি হোৱা বিষয়ে আলোচনা কৰিছিলে গতিকে ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো আৰ্থকুৱেক ডিজাস্টাৰ্ছ এইটো শুদ্ধ হ'ব তোমালোকে এইটো শুদ্ধ উত্তৰ লিখিবা সম্পূৰ্ণ বাক্যটো তোমালোকে বনাই লিখিব পাৰা ডি ইয়াৰ পৰা লিখিবা তোমালোকে এনসাৰটো দি যে এনসাৰ বুলি লিখিবা এনসাৰ লিখি The headmaster was talking about earthquake disasters. এনেকৈ লিখিবা নেক্সট পেজ উলিয়াই লোৱা পেজ নম্বৰ 23 বি নম্বৰটো কৈছে The headmaster sought contributions from teachers and students. হেডমাষ্টাৰে অৰ্থাৎ প্ৰধান শিক্ষকে কণ্ট্ৰিবিউশ্যনছখিনি অৰিহণাখিনি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অৰিহণাখিনি কাৰ কাৰণে বিচাৰিছিলে কিয় বিচাৰিছিলে সেইটো সুধিছে এক নম্বৰটো কৈছে টু হেল্প দ্য ফ্লাড এফেক্টেড পিপল বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক দিবৰ কাৰণে দ্বিতীয়টো কৈছে টু অৰ্গেনাইজ এ ফাংচন এট স্কুল স্কুলত এখন মানে ফাংচন পাতিবৰ কাৰণে কাৰ্যসূচী এখন পাতিবৰ কাৰণে কৰিছিলে তৃতীয়টো কৈছে টু হেল্প আৰ্থকুৱেক হিট পিপল কৈছে যে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা ভূমিকম্পই আঘাত কৰা ব্যক্তিসকলক সহায় কৰিবৰ কাৰণে 4 নম্বৰটো কৈছে টু গ' ফৰ এ পিকনিক আৰু এটি বনভোজলৈ যাবৰ কাৰণে
এই কন্ট্ৰিবিউশনছখিনি উঠাইছিলে এতিয়া কোনটো শুদ্ধ তোমালোকে জানা যে 3 নম্বৰটো হ'ব টু হেল্প আৰ্থকুৱেক হিট পিপল C2 ৰাজু থটছ অফ কন্ট্ৰিবিউটিং ৰাজুৱে সহায় কৰিব বিচাৰিছে অৰিহণা যোগাব বিচাৰিছে কি দিব বিচাৰিছিলে তাৰ কন্ট্ৰিবিউটিং কি হ'ব বিচাৰিছিলে ব্ৰেড বাটাৰ এণ্ড ফ্ৰুটছ ব্ৰেড আৰু ফ্ৰুটছ হয় বাটাৰ নাছিলে গতিকে এটো নহয় ব্ৰেড বিস্কিটছ এণ্ড ফ্ৰুটছ ব্ৰেড বিস্কুট আৰু ফলমূল এটো হয় গতিকে দুইটো শুদ্ধ বাকিখিনিটো নহয় তথাপি পঢ়ি যাব পৰা ক্লোথছ ৱাটাৰ এণ্ড মানি এটো নহয় ৱাটাৰ বিস্কিটছ এণ্ড ব্ৰেড এটোও নহয় ডি The contributions were carried to the earthquake affected area in ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা ঠাইখিনিলৈ এই কন্ট্ৰিবিউশনছখিনি অৰ্থাৎ যিখিনি বস্তু উঠিছিলে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে দিছিলে সেই বস্তুখিনি কিহেৰে লৈ গৈছিলে কি বাহনেৰে লৈ গৈছিলে হেতু সুধিছে কৈছে এ কাৰ্ট মানে এখন গৰু গাড়ী ঘোঁৰা গাড়ী এনেকুৱা ধৰণৰ কিবা বাহনত নিছিলে নেকি হেতু সুধিছে হেতু নহয় এ গুডছ ভ্যান মানে হৈছে যে মানে বস্তু বাহিনী কঢ়িওৱা ভ্যান গাড়ীত হয় এটোৱে শুদ্ধ উত্তৰ বাকি তাত নহয় তথাপি পঢ়ি চাওঁ এ মিনি ট্ৰাকত নিছে বুলি কৈছে এটো নহয় এ ট্ৰেক্টৰত নহয় এবাৰ আমি ই নম্বৰটো চাওঁ ই নম্বৰটোত কি কোৱা আছে The team members of the school felt very স্কুলৰ যিটো টিম মেম্বাৰ গৈছিলে earthquake affected area লৈ তেওঁলোকে কেনেকুৱা অনুভৱ কৰিলে হেতু কথা সুধিছে এক নম্বৰটো কৈছে happy to help the people in Missouri অৰ্থাৎ সেই বিপদত ক্ষতিগ্ৰস্ত হৈ থকা ডিসকমফৰ্ট ফিল কৰি থকা মানুহখিনিক সহায় কৰি সুখ অনুভৱ কৰিছিলে দ্বিতীয়টো কৈছে funny at helping the people in Missouri অৰ্থাৎ সেই বিপদত পৰি থকা মানুহখিনিক সহায় কৰি পেলাই তেওঁলোকে এটা হাস্য ব্যংগ কৰিছিল অৰ্থাৎ ফানি যেটো কোৱা হয় তাৎসল্য ভাৱ তেওঁলোকে অনুভৱ কৰিছিল তাৎসল্য কৰিছিল তেনেকুৱাটো কৰা নাছিল তৃতীয়টো কৈছে said to help the people in Missouri অৰ্থাৎ সেই ডিসকমফৰ্ট ফিল কৰি থকা মানুহখিনি ভূমিকম্পত ক্ষতিগ্ৰস্ত মানুহখিনিক সহায় কৰি তেওঁলোকে দুখ পাইছিল 4 নম্বৰত কৈছে worried about helping the people in Missouri আৰু সেই বিপদত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি তেওঁলোক চিন্তিত হৈ পৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 টো হ্যাপি হৈছিল তেওঁলোক গতিকে 1 টো শুদ্ধ সেট টু তোমালোকে ক'ব পাৰা যে তেওঁলোকে দেখি প্ৰথমতে দুখিত হৈছে যে দুখ পাইছে মনত যে এই মানুহখিনি বহুত কষ্ট হৈছে দেই সেই কথাটো ভাবি তেওঁলোক দুখে হৈছে কিন্তু তেওঁলোকে সহায় কৰি দুখ পোৱা নাই সহায় কৰি তেওঁলোক সুখী হৈছে F2 when we help someone we always feel যেতিয়া আমি কাৰোবাক সহায় কৰোঁ তেতিয়া আমি অনুভৱ কৰোঁ 1 টো কৈছে miserable অসন্তুষ্টি B happy সুখী C sad দুখী অনুভৱ কৰাটো কথা কৈছে আৰু 4 ফানি অৰ্থাৎ ঠাট্টা মস্কৰা তাচ্ছিল্য হাস্যকৰ এনেকুৱা হ'ব নালাগে ফানিও হ'ব নালাগে দুখিতও হ'ব নালাগে কাৰোবাক সহায় কৰি মনত দুখ পাই থাকিব নালাগে যে তেওঁ মই সহায় কৰি মনত দুখ পাইছোঁ এটো হ'ব নালাগে অসন্তুষ্ট হ'ব নালাগে মই তেওঁ সহায় কৰিছোঁ সন্তুষ্টি লাভ কৰিব লাগে অৰ্থাৎ সুখী হ'ব লাগে ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 2 হ্যাপি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ পাঠটি ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ তোমালোক আটায়ে কিছু হ'লেও পাঠটিৰ পৰা উপকৃত হৈছা পৰৱৰ্তী সময়তো এনে ধৰণৰ ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াই থাকিবলৈ চেষ্টা কৰিম গতিকে আজিৰ কাৰণে বিদায় মাগিছোঁ ধন্যবাদ